আমি এটা ব্যৱস্থা ল'বলৈ সুবিধা পাওঁ বা ব্যৱস্থা লোৱাত আমি আগভাগ লওঁ। গতিকে যিকোনো সমাজত এটা অন্যায় অবিচাৰৰ বিষয়ে মহিলাসকলে যদি এটা বলিষ্ঠ পদক্ষেপ লয়, এনেকুৱা ধৰণৰ সমস্যাবিলাক আমাৰ প্ৰশাসনেও এটা ভাল ধৰণে চকু দিব আৰু এই সমস্যাবিলাকৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ লৈ আমি নোহোৱা কৰিব পাৰোঁ। গতিকে আজি আমাৰ এই নাৰী দিৱসত মই পুনৰ সকলো ইয়াতে উপস্থিত মহিলাকে মোৰ ফালৰ পৰা মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই সভাখন আহ্বান কৰি মোক দুআষাৰ বক্তব্য ৰখাৰ সুবিধা দিয়াৰ কাৰণে। আৰু আমি আমাৰ যি বেটী বচাও বেটী পঢ়াও আন্দোলন, এই আন্দোলন আমাৰ মানে থমকি ৰোৱা নাই। এই আন্দোলন আৰু দ্ৰুতগতিত আমি আগবঢ়াই নিব লাগিব। তাৰ কাৰণে আমি সকলো সমাজৰ মানে শিশু কন্যা বা বাল্যকালত আমি যিখিনি কৰিবলগীয়া কাম থাকে, সেই কামখিনি যাতে আমি সুচাৰুৰূপে কৰিব পাৰোঁ আৰু যাতে আমি কন্যা শিশুক আগবঢ়াই নিব পাৰোঁ, আমি তাকেই থিৰাং কৰি বা তাক আমি বলিষ্ঠভাৱে আমি আগবঢ়াই লৈ পোৱাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈ আগবাঢ়ি যাব লাগিব। মই পুনৰ আমাৰ ইয়াৰ উদ্যোক্তাসকলক মোৰ ফালৰ পৰা মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু লগতে আজি উপস্থিত ইয়াত সকলোকে মোৰ ফালৰ পৰা পুনৰ মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। নমস্কাৰ।